আজি আমাৰ পুৰীৰ গণনাৰ দিন। আজিৰ দিনটোতে তেওঁৰ যিটো নাম থ'ব সেই নামেৰেই পৃথিৱীত চিনাকি হ'ব। গতিকে আপোনালোকক ভাল লগা পৰিৱেশৰ ভিডিঅ' এটি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব শেষলৈকে ভাল পাব, কাৰণ গাঁৱলীয়া পৰিৱেশত কেনেকৈ গণনা কৰা হয় আৰু কি কি নিয়ম থাকে তাৰ কিছু আভাস দিবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো, ভাল পাব নিশ্চয়। এয়া গণনা কৰি আছে, গতিকে সম্পূৰ্ণ পৰিৱেশ। এয়া দেহামন আৰু দেহামনে মই আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আমাৰ দেহামনৰ ভণ্টি পৰিৰ আজি গণনা আছে, গতিকে গণনা পৰিৱেশ দেখুৱাই থাকিম আপোনালোকক। গতিকে চাই থাকিব সম্পূৰ্ণ পৰিৱেশ। আৰু এয়া গণনাৰ দিনটো ৰাতিপুৱাৰ মুহূৰ্ত, আৰু আমাৰ পুৰীৰ জেঠীয়েকে, ডাঙৰ জেঠীয়েকে এয়া ধুনীয়াকৈ মোচাহাৰত লাগি আছে, আৰু সেইটো সৰু জেঠীয়েক আৰু পুৰীৰ বাইদেউক, মানে পুৰীৰ বা এয়া ধুনুৱাই পঢ়ি আছে ৰাতিপুৱাৰ ভাগৰ যিহেতু কথা। আৰু এয়া নিমখৰ গণনা কৰাৰ আগতে নিমখ বান্ধে, আগতে যিটো আমাৰ ডুমৰু পাতত বান্ধিছিলে, সেইটো আগতে এতিয়া নিয়মটো উঠি গৈছে মানে, আৰু সেই পাতবোৰত নাবান্ধে, এতিয়া পলিথিনতে পেকিং কৰি দিয়ে। আৰু এয়া চাহ দিয়াত ব্যস্ত সকলোখিনি, আৰু সকলোবোৰ ব্যস্ত হৈ পৰিছে এই মানে পৰিৱেশটোৰ লগত, এই কাজখনৰ লগত। সৰুকৈ হ'লেও মানে গাঁৱলীয়া পৰিৱেশত এখন ডাঙৰে, কাৰণ খেলৰ গোটেইখিনি মানুহে থাকে, গোটেইখিনি মানুহে চাহ খাবলৈকে আহে। আৰু মানে আমাৰ যিহেতু ঘৰৰ পৰিয়ালো বহুত, যথেষ্টখিনি বংশ পৰিয়াল বহুত, গতিকে ঘৰৰখিনিয়ে যদি সাধাৰণভাৱে খাবলগীয়া হয় তেতিয়া 100-150 মানুহ হৈ যায়, আৰু আমাৰ আলহীহে বংশ হয় এনেকুৱাকৈ। আৰু আজি এই পৰিৱেশটো, ৰাতিপুৱাৰ পৰিৱেশটো কেনেকুৱা, কিছুমান নিয়ম থাকে। আৰু এয়া আমি মাক দেউতাকে আৰু আমাৰ পুত্ৰ, ডাঙৰ পুত্ৰ সিও গৈছে আমাৰ লগত। এনেকৈ নিয়মৰ জৰিয়তে আমি আজিৰ দিনটো কিছু মুহূৰ্ত পাৰ কৰিলোঁ, আৰু ভাবিলোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে সংৰক্ষণ কৰাৰ লগতে আপোনালোককো এই গাঁৱলীয়া পৰিৱেশত কেনেধৰণকৈ গণনা কৰা হয় তাৰে কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ। নিশ্চয় ভাল পাব, আৰু সকলোৰে ক্ষেত্ৰতে হয় বা সকলোৰে ঘৰতে হয়, তথাপিও মানে কিছু কিছু পৰিৱেশ, কিছু কিছু ঠাই বিশেষে কিছু কিছু পৰিৱেশ বা সাল সলনি আছে। তাৰে সেয়া আমি সূৰ্যৰ মুখে চাই প্ৰথম সেৱা কৰিলোঁ, আৰু সেৱা কৰি ধুনীয়াকৈ লৈ আহিলোঁ, আৰু তাৰ দীৰ্ঘায়ু কামনা কৰি তাই ধুনীয়াকৈ চলি থাকক। আৰু এই মোৰ দাদাই ফিছাৰীত মাছ মাৰি আছে, যিহেতু খাব লাগে, আৰু মাছৰ মাংস আছে, কিন্তু মাংসটোৰ জৰিয়তে দেখুওৱা নাই। আমি যিহেতু ঘৰৰ খালৰ মাছ, এয়া শ'ল মাছ, আপোনালোকক দেখুৱাইছোঁ গোটেইখিনি পৰিৱেশ। আৰু আমাৰ খুৰীহঁতে, দাদা খুৰীহঁতে ধুনীয়াকৈ এয়া চব্জি গোটাত লাগিছে, তেওঁলোকেও ব্যস্ত হৈ আছে ধুনীয়াকৈ। আৰু প্ৰতিজন মানুহে যেতিয়া ব্যস্ত হৈ থাকে, কাজখনত ব্যস্ত হ'ব পাৰে বা ব্যস্ত হৈ থাকে, তেতিয়া কাজখন কৰি বা খাই এটা বেলেগ। কি বনাইছা এইটো? মাটি কালাই নাথাকে এইবাৰ কি বনাইছা? এয়া পুৰীৰ আইতাক, মানে মামা আইতাক, আৰু ইফালে বৰমাকে ধুনীয়াকৈ মাছ বচাত লাগি আছে ধুনীয়াকৈ। আৰু এয়া আমাৰ পচলা মানে খাৰ বনাব পচলাৰ জৰিয়তে। আৰু এয়া আমাৰ কাকা বৌৱে লৈ আছে ধুনীয়াকৈ তাইক। সকলোৱে মানে ব্যস্ত, মানে কিবা কিবি কামত। মায়ে এয়া লেকচাৰ মাৰি আছে ধুনীয়াকৈ। গোটেইখিনি আয়তীৰ মানুহখিনি আহিছে বা গাঁৱৰ মানুহখিনি আহিছে। আৰু এইয়া পুৰি, আমাৰ মৰমৰ পুৰি, আৰু দেহামন, এইটো দাদাক দেহামন। আৰু এয়া ধুনীয়াকৈ ৰন্ধা বঢ়াত লাগি আছে, সকলোবোৰ ব্যস্ত। মিলিংকাই আছে, আমাৰ মিলিংকাই প্ৰতিটো মানে দায়িত্ব লয়, ত্ৰিপাল দিয়াৰ পৰা আদি কৰি গোটেইখিনিয়ে। আৰু আপোনালোকক এতিয়া কথাখিনি কোৱাৰ মাজতে আপোনালোকে হয়তো জানিব বিচাৰিব যে আমাৰ আচলতে পুৰীৰ নাম ৰাখিলে কি। মাকৰ কোলাত পুৰীৰ নাম ৰাখিলে কি? পুৰীৰ নাম ৰাখিলে ধাৰণা কাশ্যপ আৰু ভৈৰৱী কাশ্যপ। মানে ভৈৰৱী কাশ্যপ নামটো যিটো আছে, সেইটো নাম উজ্জ্বল থাকিব, ধাৰণা কাশ্যপ লিখা থাকিব, চাৰ্টিফিকেটত ধাৰণা কাশ্যপ থাকিব। আৰু এয়া ধুনীয়াকৈ আড্ডা চলি থাকে, মানে ৰুমে আড্ডাবোৰ চলি আছে। বিভিন্ন পাৰ্টি আছে, মানে কিছুমানে আড্ডা মাৰি আছে ধুনীয়াকৈ। আৰু ইহঁত মানে পূৰা ফূৰ্তি, মানে ভনীয়েকক পাইছেতো একদম পূৰা ফূৰ্তি, ইহঁতে পূৰা বিচনাত একদম খেলি আছে। আৰু এই জেঠীয়েক, আৰু ইয়াত খাৱাত ব্যস্ত, মানে খাৱাৰ মানুহবোৰ আমাৰ মানে যিখিনি আমাৰ ঘৰুৱা মানুহেই হওক বা কোনোবা বঙা আছে, এনে পিছৰ চোতালখনত ধুনীয়াকৈ খোৱাৰ ব্যৱস্থা কৰি আছে, আৰু আগৰখনত চাহ চলি আছে। আৰু সকলোবোৰ ব্যস্ত হৈ পৰিছে। আমাৰ বাবেও এটা ভাল লগা দিন, আৰু আজি দিনটো এনেকৈ উদযাপন কৰিলোঁ বহুত উলহ মালহেৰে। আমাৰ এটা সপোন আছিলে, আৰু আজি আমাৰ মাজলৈকে পৰি আহিলে, আৰু তাৰ এতিয়া গণনা হ'ল। আৰু এনেকৈ ধুনীয়াকৈ আগবাঢ়ি যাওঁ ৰাইজৰ আশীৰ্বাদ লৈ। সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল মানুহ হয়, আৰু মানে চিনাকি এটা থাকে, আৰু মানে আমাৰ পৰি চিনাকি এটা থাকে ৰাইজৰ মাজত, এনেকুৱাকৈ আগবাঢ়ি যাওক তাইও।
গতিকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুওৱাৰ লগতে সংৰক্ষণো কৰিলোঁ এই ভাল লগা দিনটো। আৰু এয়া মামা ককা আছে কাষতে। আৰু সকলোবোৰ পূৰা ব্যস্ত আৰু দিনটো এনেকুৱাকৈ ব্যস্ততাৰ মাজতে কিছুমানে যদি চাহ দি আছে, কিছুমানে প্ৰসাদ দি আছে, কিছুমানে মানে ভোজনালয়ত ব্যস্ত হৈ আছে। আৰু তাৰপিছত এয়া ৰাতি 8টা